মই মানে 11:30 বজাত খবৰ পালোঁ। খবৰ পাই পেলাই ফোনাফোনি কৰিলোঁ, ফোনটো ধৰিলে। তাৰপিছত কৈছে 2 থাপৰ মাৰিছিলোঁ, গ'ল বোলে ওপৰত, এনেকৈ কৈছে। তাৰপিছত আৰু আমি ডাঙৰ ল'ৰাটোক ক'লোঁ যাচোন কি হৈছে, গৈ চাই আহিবি। লগালগ কৈছে নাই বোলে হয়ে মাৰি দিলে। মানুহজনৰ নাম কি? শংকৰ থাপা। আৰু মানুহগৰাকী যিজনী মৰিলে সেইটো ৰেখা মা, হেৰি হস্তিমা। হস্তিমা। ঘৰ ঘৰ হ'ল এতিয়া ক'লে যে এইটো জলৱা। মানে কাজিয়া হৈয়ে থাকে নি? কাজিয়া হৈয়ে থাকে বুলি কৈছে। কি কাৰণে হৈছিলে কাজিয়া? তাৰ মানে কি হ'ল, পুতেকটো বাহিৰত থাকে নাই, এই পইচা পাতিৰ কাৰণে হ'ব পাৰে। পঠাই নাই পঠাই এনেকুৱা মানুহ। ল'ৰা ছোৱালী কেইটা আছিলে তাত? ল'ৰা এটা ছোৱালী এটা। দুটা। কিমান বয়সৰ হ'ব? 36 মান হ'ব। মানুহজনে কি কাম কৰে? মানুহজনে একো নকৰে, ঘৰতে থাকে। মানে হ'ল নেকি নাই, এমাহটো হ'ব। বডি মানে কি কিহত মাৰিলে আচলতে মানুহজনে? পিছফালে বোলে গোটেই দাগ আছে। পিঠিত? পিঠিত। কিবা লাগি থাকে। আজি আমি ডেড বডি এটা আনিলোঁ। তাৰপৰা ডেড বডি অনাৰ দিনত যিখন গেটৰ মুখত দেখিছোঁ ইমান ৰাস্তা বেয়া, মানে ইমান বোকা বোকা। তাৰপৰা আমি প্ৰায় মানে 500 মিটাৰ দূৰতৰ পৰা আমি 4জনে দাঙি আনিছোঁ। দেখিছোঁ আমাৰ চৰাইদেউ মানে জিলাৰ ভিতৰত মানে জিলা চিকিৎসালয়, জিলা চিকিৎসা এইটো দেখিছোঁ। একো মানে ইয়াত মানে ৰাস্তাৰ ব্যৱস্থা নাই, যিবিলাক মানে সুবিধা পাব লাগে সেই সুবিধা নাই। দেখিছোঁ আমাৰ একদম ৰাস্তা নাই, যিকোনো পষ্টমৰ্টেম কৰিব আমি ডেড বডিখন আনিছোঁ, ইমান কষ্টত আনিছোঁ। যে চৰাইদেউ জিলাৰ ভিতৰত যিকোনো চিকিৎসালয় এইটো মানে আমি বহুত মানে চৰাইদেউ জিলা প্ৰশাসনক হওক বা আমাৰ মানে যি মানে চৰকাৰী বিষয়াক আমি ধিক্কাৰ দিছোঁ যে ৰাস্তা আমি ইমান কষ্ট দি 4জনে এটা ডেড বডি কৰিব আনিছোঁ, যে ব্যৱস্থা একো নাই। বোকাত পৰিবলৈ লৈছিলে? হয়, বোকাত আমি পৰিছোঁ, ইমান বোকাত সোমাইছে। আপুনি দেখাব পাৰে, ভৰি চাব পাৰে, ফটোটো দেখাব পাৰে। কিন্তু আমি এই চৰাইদেউ জিলাৰ আমি গোটেই আমাৰ চৰাইদেউ জিলাৰ ওচৰত নাগালেণ্ড আছে, অৰুণাচল আছে, গোটেই মানে ৰোগীবিলাক আহে। কিবা এটা পষ্টমৰ্টেম হওক, কিবা ব্যৱস্থা একো নাই। তাৰ কাৰণে আমি চৰাইদেউ প্ৰশাসন হওক বা চৰাইদেউ জিলাৰ প্ৰশাসন হওক বা চৰাইদেউ আমি যিবিলাক আমাৰ অসম চৰকাৰৰ যিবিলাক গাফিলতি দেখিছোঁ, ৰাস্তাৰ একো মানে সুবিধাই নাই, সুবিধা পাইছোঁ। এইটোৱে মই ক'ব বিচাৰোঁ।